ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দুৰ পৰিচয়ৰে কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক। দিনক দিনে অসমত লাভ জেহাদৰ ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। লাভ জেহাদৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ বৰবৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত সোৱণঘাটত। নিজকে হিন্দু বুলি পৰিচয় দি প্ৰথমে প্ৰেমৰ চালনা আৰু পাছত কিশোৰীৰ সৈতে স্থাপন কৰিলে শাৰীৰিক সম্পৰ্ক। জানিব পৰা মতে জিলাখনৰ হেদায়তপুৰৰ আব্দুৰ ৰহমান আলী নামৰ যুৱকজনে নিজকে ৰাহুল দাস বুলি পৰিচয় দি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল সোৱণঘাটৰ এগৰাকী কিশোৰীৰ সৈতে। তাৰে সুযোগ গ্ৰহণ কৰি যুৱকজনে শনিবাৰে নিশা কিশোৰীগৰাকীক অকলশৰে পাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। কিন্তু ৰাইজে ঘটনাৰ বিষয়ে উমান পাই নিশাই যুৱকজনক আটক কৰাত প্ৰকৃত পৰিচয় ওলাই পৰে। আব্দুৰ ৰহমানক হাতে লোটে কৰায়ত্ব কৰাৰ পাছত ৰাইজে যুৱকজনক লফাথপা দি আৰক্ষীক গতাই দিয়ে। হেদায়তপুৰৰ পৰা এজন ল'ৰা আহিছিল, সি ক'লা সৰু ছোৱালীজনীৰ বয়স 13 বছৰমান হৈছে, মাত্ৰ গাভৰু হৈছে, কিন্তু 13 বছৰ বয়স হৈছে। এই 13 বছৰ বয়সত এটা ছোৱালীটো ভাল পাব নোৱাৰে। ঠিক ল'ৰাটোক মাতি পঠাইছে, ল'ৰাটো আহিছে আৰু ল'ৰাটোৱে অসমীয়া অৰ্থাৎ ৰাহুল দাস বুলি চিনাকি দি ছোৱালীজনীৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। এনে সময়ত যি ঠাইত তাৰমানে সম্পৰ্ক স্থাপন কৰিছে সেইটোৱে মানে অস্থায়ী ঘটাত কোনো মানুহ দুনুহ নাথাকে, নিজৰ ঘৰৰ পৰা বাহিৰত। গতিকে গাঁৱৰ ল'ৰা ছোৱালী তাক ধৰাৰ বিনিময়ত ধৰি তাক এতিয়া ৰাখি থৈ দিছে। ল'ৰাটোৰ আচল নাম হ'ল তাৰমানে আব্দুল ৰহমান আলী, সি ৰাহুল দাস বুলি চিনাকি দিছিল। ৰাহুল দাস বুলি চিনাকি দি ভাল পোৱাৰ পাছত বান্ধি লৈছিল, এইখিনিয়ে কথা। বেয়া কাম কৰা বুলি শুনিছোঁ, মই ঠিক দেখা নাই। ৰঞ্জন আলী খৰকত ঘৰ হেদায়তপুৰ। ইয়াত ছোৱালী মাতাৰ কাৰণে মই আহিছোঁ। হাজিৰা কৰিছোঁ মানে এইখিনিতে শিলবাটি এখন ছোৱালীৰ লগত একো কৰা খালিকৈ ধৰিছোঁ, খালিকৈ একো কৰা নাই। সেইখিনি মই দিছিলোঁ তাক অসমীয়া বুলি পৰিচয় দিছোঁ। তাৰপিছত মই লাষ্টত কথা পাতি কাটে মই কৈছোঁ অসমৰ মুছলিম ল'ৰা হয়, এনেকৈ কৈছোঁ। মই প্ৰথমে কৈছোঁ মই অসমীয়া বুলি। তাৰপিছত মোক লগে এটা নাম্বাৰ দিছিল, মই লগতে নাম্বাৰটো মই ফোন মাৰিলোঁ, ফোন মাৰোঁতে সুধিছোঁ কি বুলি কৈছিলে? ৰাহুল দাস। মুছলিম ছোৱালী ৰাহুল দাস বুলি কিয় কৈছা তই? এইটো মুছলিম ল'ৰা হয় না? নিজা আনে তাই মাতাৰ কাৰণে মই আহিছোঁ। বয়া কাম বাদ বাকী বয়া কামটো কৰা নাই, মই একো কৰা নাই। বয়া কামটো কৰা নাই, খালিকৈ ধৰিছোঁ, একো কৰা নাই। তাই মোক ভাল পাই কাৰণে কৈছে, তাই বুলি মোক কৈছে, সেইকাৰণে মই আহিছোঁ, নহ'লেবাতো মই নাহিলোঁ। কৰে হেদায়তপুৰ। আচল নামটো মোৰ এনেই ৰঞ্জন বুলি মাতে, মোৰ আচল নামটো আব্দুৰ ৰহমান। ছোৱালীটো বেছি ডাঙৰ নহয়, ছোৱালীটো সৰু হয়।